মই আপোনালোকৰ লগত এটা সৰু এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিব বিচাৰোঁ এজ এ ছাল বিষয়ক হিচাপে। কি হ'ল, কেইদিনমান আগত পেচেণ্ট এজন আহিছিলে। মই তেওঁৰ ফ্ৰাষ্ট্ৰেশ্যনটো পাহৰিব নোৱাৰোঁ একচুৱেলি। পেচেণ্টজন লেট 20s, গুড লুকিং স্মাৰ্ট ল'ৰা এজন মোৰ ওচৰত আহিলে, একদম ফ্ৰাষ্ট্ৰেটেড দেই। আহি পেলাই মোক কৈছে যে মেম, মোৰ হাতত অকল মাত্ৰ 7 দিন আছে, এসপ্তাহ আছে, মোক আপুনি সহায় কৰিব লাগিব। মোক জব ইণ্টাৰভিউ এটা আছে, মোৰ দিল্লী যাবই লাগিব এইকেইদিনতে। মই পটকৈ ভাবিলোঁ জব ইণ্টাৰভিউত মইনো কি সহায় কৰিম। লাষ্ট টাইম হেনোতে একদম ভালকৈ গ্ৰুমিং কৰি গ্ৰে শ্বাৰ্ট পিন্ধি গৈছিলে, পাৰ্টিকুলাৰলি মোক মেনশ্যন কৰিলে সেইটো। আৰু তাত কি হ'ল, ইণ্টাৰভিউত বহি থাকোঁতে ডেণ্ড্ৰফৰ ফ্লেক্সবোৰ একদম শ্বল্ডাৰত আহি পৰে। তেওঁ একদম কনচিয়াছ হৈ পেলাই বাৰে বাৰে হাতটো তালে গৈ আছে, চকু তালে গৈ আছে। ইণ্টাৰভিউৰ ন'টিছ কৰিলে, তেওঁ আৰু থটমত খাই পেলাই ভালকৈ একো এনচাৰ কৰিব নোৱাৰিলে আৰু হয়তো ইণ্টাৰভিউত ছিলেকশ্যনো নহ'ল। আৰু ক'লে তেওঁ যে এইটো অকল এটা ইনচিডেণ্ট নহয়, তেনেকুৱা কেইবাবাৰো হৈছে। আৰু অকল জব ইণ্টাৰভিউ বুলিয়ে নহয় বুলি ক'লে, তেওঁৰ পাৰ্চনেল লাইফ, গাৰ্লফ্ৰেণ্ডৰ লগত ৰিলেশ্যনশ্বিপো বেয়া হৈ গৈছে। গাৰ্লফ্ৰেণ্ডেও কমপ্লেইন কৰে যে এই ডেণ্ড্ৰফটো একদম ফ্ৰেণ্ড চাৰ্কলৰ মাজত বহুত বেছি এম্বাৰেছমেণ্ট লাগে। ফাইটছো হোৱা ষ্টাৰ্ট কৰিলে আৰু এনেকুৱা হৈ গৈছিলে বোলে ব্ৰেকআপৰ পৰ্যায়লৈকে গৈ পাইছে। আপুনি মোক প্লিজ সহায় কৰক, মোৰ পাৰ্চনেল লাইফ, মোৰ কেৰিয়াৰতো মোক এফেক্ট কৰিছে, আপুনিও মোক সহায় কৰিব পাৰিব। মই ক'লোঁ, ভাই চাওক, আপোনাৰ হাতত মাত্ৰ 7 দিন লৈ আহিছে আপুনি, মই কি কৰিব পাৰোঁ? য়েছ, মই আপোনাক দৰৱ মেডিচিন মই লিখি দিছোঁ, আপুনি আৰম্ভ কৰক তৎক্ষণাতে। আৰু এতিয়াৰ কাৰণে মই সৰু এটা টিপছ আপোনাক দিছোঁ যে আপুনি নেক্সট টাইম গ্ৰে শ্বাৰ্ট বা ডাৰ্ক শ্বেডৰ কাপোৰত নেযাব। আপুনি লাইটাৰ শ্বেডছ, হোৱাইট কালাৰ পিন্ধি পেলাই আপুনি ইণ্টাৰভিউত যাওক। অলপমান এইটো কেমোফ্লেজ কৰিব, হাইড কৰিব, ফ্লেক্সটোৱে হেল্প কৰিব। আপোনাৰ হাতত যদি হয়তো 1 মাহমান থাকিলেহেঁতেন, মই নিশ্চয় হেল্প কৰিব পাৰিলোহেঁতেন। চব বস্তুৰে টাইম লাগে, হয় নাই? তেওঁক মই বুজালোঁ, কাউন্সেলিং কৰিলোঁ যে চব ঠিক হৈ যাব, আপুনি আৰম্ভ কৰক, এতিয়া ষ্ট্ৰেছ লৈ লাভ নাই। তাৰপিছত তেওঁ মেডিচিন লৈ গ'ল বাৰু, ফ'ল' আপত আহিলে মই সুধিম তেওঁৰ ফিডবেকটো কেনেকুৱা, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। এই এক্সপিৰিয়েঞ্চটো মোৰ শ্বেয়াৰ কৰা কাৰণটো এয়াই হ'ল যে ডেণ্ড্ৰফটো এটা সাধাৰণ সমস্যা হ'ব পাৰে, কিন্তু কেতিয়াবা এইটো এটা ইম'শ্যনেল ছ'চিয়েল এম্বাৰেছমেণ্ট কৰি তোলে। আপোনাৰ কনফিডেঞ্চ ডাউন হৈ যায়, বডি লেংগুৱেজ চেঞ্জ হৈ যায় আৰু এটা ইম'শ্যনেল আপছেট হৈ যায়। গুড খবৰ, ভাল খবৰটো কি জানেনে? ইয়াক কণ্ট্ৰল কৰিব পাৰি। জানিব বিচাৰেনে কেনেকৈ? মোৰ নাম ডক্টৰ মনালী, MD ডাৰ্মাটলজিষ্ট। ডেণ্ড্ৰফ হ'লে ইনিচিয়েল ষ্টেজত আপোনালোকে ঘৰতে কেনেকৈ কণ্ট্ৰল কৰিব পাৰে আৰু কেতিয়া আপোনালোকে ডক্টৰৰ ওচৰত যাব লাগে, চিভিয়াৰ হোৱাৰ আগে আগে।